যেতিয়া ভগৱান শিৱ যেতিয়া সতীক যেতিয়া বিয়া পাতিছিলে নৰৰূপী, সতীয়ে বাপেকৰ বিদায় সময় বাপেকৰ ভৰি সেৱা কৰি গৈছিলে, কিন্তু ভগৱান শিৱে সেৱা কৰা নাই। সেইটো লৈ মানে ভেৰি অফেণ্ডেড হ'ল, মানে কাৰণ তেওঁক ভাল পোৱা নাছিলে। কাৰণ কেলে ভগৱান শিৱক বুজা নাছিল। তেতিয়া কিছু কথা পিছত ওলালে, তেতিয়া নন্দীয়ে ক'লে যে আপুনি জানে তেওঁ কোন, সমস্ত ব্ৰহ্মাণ্ড তেওঁ তলত আছে, গতিকে যদিও হেৰিয়াত আছে মনীষ দেৱ দিছে, গতিকে তেওঁ ভৰি আপোনাৰ চুব নোৱাৰে, সেইটোতো পাপ হৈ যাব। কিন্তু আপোনাৰ পিতৃ সম্পৰ্ক আছে, সেইটো হয়, গতিকে আপুনি তেওঁৰ ভৰি চুব লাগিছিল। তত্ত্বৰ মানে কথা এইবিলাক, হয় না? আৰু মই সেইটো ভাবো, ধৰা মই সেৱা কৰো, আজিলৈকেতো মই কাৰো সেৱা কৰিব নালাগে, মই ভৰি চুব নালাগে অৱশ্যে, কিন্তু মই ধৰা দুখীয়া যিবিলাক মানুহ আহে যাক মই মানো, মই নিজে চুও, কিন্তু ঠিক সেইটো বেলেগ কথা। বাধ্য নহয় যে মই কাৰোবাৰ ভৰিছো। আৰু মই তেওঁলোকেও কৈছো কথা তত্ত্বগত, মই কৈছো মই যে আপুনি তেওঁক ভৰি চুব, সেৱা কৰিব, যাৰ কিবা আছে আপোনাক দিব পাৰে। যদি নাই, নুচুব, হয় নে কথা? ভৰি চোৱা সেৱা কৰা মানে কি? যাৰ আছে পাম তেওঁৰ পৰা, তাক মই মোৰ হিচাপত, মোৰ যিটো ফিলচফি, তেওঁক চুব যি আপোনাক দিব পাৰে, তেওঁৰ বৃহৎ ভাণ্ডাৰ আছে। মানে কাৰোবাৰ সহায়তে বিচাৰি গ'লে পইচা কেইটামান, যাৰ ধনী মানুহ তাৰ ওচৰলৈ গ'লে তাৰ পইচা দিব, ভিক্ষাৰীটোৰ ওচৰলৈ কোনে পইচা দিব? তাৰ নিজৰে নাই। ইয়াৰ অৰ্থ হৈছে সেইটো, হয় না? কিয় যে ইয়াৰ অৰ্থ হৈছে সেইটো, যাৰ আছে তাৰ পৰা বিচাৰি, তাৰ পৰা পাবা, প্ৰবাহিত হ'ব। যাৰ নাই, লাভ নাই। তাকেতো কৈছো যে যাৰ আছে মানে বুজি পাইছা, যে দিব পৰা আছে শক্তি, সি অট'মেটিক প্ৰবাহিত হ'ব। যাৰ নাই, তোত লাভ নাই। গুৰুৰ ভৰি চুৱে কিয়? মাষ্ট বি, কেলে? তেওঁ গুৰু, তেওঁৰ হাতত, তেওঁৰ গাত আছে, দিছে, প্ৰবাহিত হ'ব। যিটো গৰু, তাৰ চুই লাভ নাই, তাৰ নিজৰে নাই, শিল্পক কি দিব, হয় নাই? মানে মোৰ থিংকিং, মোৰ ফিলচফি, মোৰ তত্ত্ব, স্বাভাৱিকতে বেলেগতকৈ মোৰ চিন্তাধাৰা বহুত, মই নিজে জানো। মই ঘৰতে কওঁ, এটা কথা আছে বোলে, ৰাছিয়াই যিটো আজি ভাবিব, ইণ্ডিয়াই কাইলৈ ভাবিব। সেইকাৰণে মই ঘৰত কওঁ যে মই আজি যিটো ভাবিছো, সেইটো কাইলৈ তোমালোকে কালি ভাবিবা। সেইটো যেতিয়া মই কৈছিলো যে সময় আহিব, এতিয়া ভাবিছো। কালি মানে এটা মানে কালি মানে 10 বছৰ, কালি মানে 5 বছৰ, কাইলৈ মানে এবছৰ। কৰি কৈ আছে মানে সেইখন বঢ়িয়া কিতাপ, আকৌ সুধিছে বোলে আপোনাৰ কিতাপৰ নাম কি? তই চাইছ কি তেতিয়া? মানে কথাটো কৈ আছে সন্তোষ শৰ্মাই যে আপোনাৰ সম্পূৰ্ণ কিতাপখন বহুত ভাল কিতাপ, সেইখনৰ অসমান কোনো নাই। আকৌ সুধিছে তলত কমেণ্টত বোলে কিতাপখনৰ নাম কি? সেইবোৰ গোবৰ যাব, সেইবোৰ দেশৰে মই ভাবো ৰজাটো, সিহঁতিতো জিকাইছে ৰজাক, গতিকে তেনেকুৱা হ'বই দেশ।
ভিলেন মানে ভিলেন মইতো তাক আগতে মই গম পাই গলো মই ই প্ৰেক্ষাপটত ই যেতিয়া প্ৰধানমন্ত্ৰী এতিয়া গুজৰাট কি হৈছে আমাৰ মতলব নাই প্ৰধানমন্ত্ৰী এতিয়া প্ৰেক্ষাপটত তাক প্ৰৱেশ কৰোঁতে তাৰ চেহেৰা চাই মই গম পালো যে এই খাতৰনাক বস্তু এটা মানে ই যে বৰবাদ আৰু আছে আছে ঘূৰাই থৈছে বেলেগৰ তাৰ দিমাগে কাম নকৰে তাৰ ওচৰত সেইটোতো হয় যেনে ফকীৰবিলাক আহিলে তোমাৰ ঘৰত মাইকী মানুহক এনেকা পাত পঢ়াই দিব নহয় এই তোমাৰ ঘৰ চলাবলৈ পইচা নাই কিন্তু সেইকেইটা পইচা উলিয়াই দিয়ে কিন্তু চাবা হয় নহয় ঘৰত পইচা বিচাৰিলে নিদিয়ে ক'ব নাই এনেকুৱা পাত পঢ়াই দিব নহয় ক'ত 200 টকা 500 টকা চুজি পাইছে আছে ফকীৰক দি পঠিয়াই দিয়ে নহয় নহয় আৰু এটা বস্তু মই দেখি আছো তাৰ যিটো লালকিল্লা যিটো আছিলে তাৰ ঠাইত এতিয়া নতুন যিটো এছেম্বলি হেৰি বনাইছে যে যিটো বৃহৎ বিধানসভা এই তোমাৰ অলপ ট্ৰেংগুল টাইপৰে মানে বহু মানে ভোজ আছে ৰাউণ্ডকে আৰু সেইটো চাৰ্কুলাৰো নহয় সেইটো বাস্তু শাস্ত্ৰত কি কৈছে যে তাত সংগ্ৰাম আৰু সমস্যাবিলাক তাত কৰাপ্ট পিপল জন্ম বাস্তু মিছা না চাবা ইয়াত তাৰ যিটো বনাইছে যে সদন কিমান কৰোৰ টকা দি বনাইছে সেইটো সেই খোৱা কামই থাকিব তাত অন্যায় আৰু হেৰি পাঠ পঢ়াব তাত সৎ ব্যক্তি তাত নোসোমায় আৰু জন্ম নহয় ঘৰটোৰ ওপৰত ডিপেণ্ড কৰে ৰাৱণৰ লগৰে ৰাৱণৰ কৌশল কোনো বুজি পোৱা নাছিলে থাকিব লাগিব নাই দেৰি আছে নাহে এতিয়া পাইছো UK আৰু US-ত কিমান কৈছে 60 লাখ মানুহৰ সাইড ইফেক্ট চলিছে সাৰ্ভে কাৰণ সিহঁতে কিমান বেনিফিট কিমান হেৰি হয় সেই বস্তুটো হেৰি হয় আৰু মইতো পাইছো নিউজিলেণ্ডত পাই তাত জনসাধাৰণৰ যিটো মানে অথৰিটি কৰ্তৃত্বতা যিটো স্বাধীনতা সেইটো পুৰা 1% মানে পুৰা ফুল হেৰি থাকে পুৰা মানে যে যিটো কণ্ট্ৰলশ্বিপ ডমিন হেৰি সেই বস্তুটো মানে নাই চৰকাৰ আৰু US-ৰ এইটো ইংলেণ্ড আৰু আমেৰিকাৰ তাৰ 16-17% 16% আৰু ভাৰতবৰ্ষৰ 117% মানে স্বাধীনতা নাই সেইটো কংগ্ৰেছৰ দিনত আছিলে 95-96% আছিলে এতিয়া নাই হয়তো কথাটো চোৱা ইয়াৰ গভৰ্ণমেণ্টৰ অহাৰ পিছত কোনটো মানুহে শান্তি পাই আছে কিবা স্বাধীনতা আছে একো নাই গোলাম কৰি আছে পইচাত লগালে গেছৰ পোকৰত লগালে আধাৰ কাৰ্ডৰ পোকৰত লগালে ভোটাৰ কাৰ্ডৰ পোকৰত লগালে আৰু তাৰপিছত সেয়া হেৰিয়াত লগাই দিলে আৰু আননালাগে মৰা সৰু এটাৰ পিছত এটা পোকৰত লগাই দিলে হে না সেই বস্তুটো হয় মই হেৰি কৰিম খুব চাওঁ কোনটো দিনত পাৰো মই এই 2022-23-ৰ আসাম যিখন চাৰ্ট আছে মই ডিছকাছ কৰিম যে কি প্ৰব্লেম আহিবলগীয়া আছে আৰু সেইখন হয়তো আমাৰ চাগে ভৱিষ্যবাণী সৰ্বপ্ৰথম হ'ব মই যি বছৰে হওক মই চব বছৰে ভৱিষ্যবাণী কৰিব পাৰিম কোনো ডাঙৰ কথা কিন্তু এনেই অলপ মই চাইছিলো কিন্তু মই আন্দোলন দেখি আছো লগ্নৰ লৰ্ডে 8 হাউচ আৰু ফাৰ্ষ্ট হাউচ গভৰ্ণ কৰি আছে 10 হাউচত সেইটো মানে 10 হাউচ হৈছে গভৰ্ণমেণ্ট ফাৰ্ষ্ট হাউচ আসাম 8 হাউচ হৈছে মানে যিবিলাক মিছ হেপেনিংছ আনহেপেনিংছ সেই বস্তুটো আৰু অন্তৰ্দশা যিটো আছে মাৰ্কাৰী চলিব 6th হাউচ যিটো আগত সেইটো 19ত যিটো কণ্ডিশ্যন আছিল তাত 6, 7, 8 চব লাগিছিলে সেইকাৰণে 6 টকাৰ কাৰণে দচলৰটো বেমাৰো হ'ল আৰু হেৰিও হ'ল কিছুমান হেৰি লাষ্টলৈ বেমাৰ হ'ল আগত লাগিলে তোমাৰ সেয়া কাৰ সংগ্ৰাম 8 হাউচ সদায় আনএক্সপেক্টেড হেপেনিংছবিলাক অশান্তি পীড়া যুদ্ধ কৌতূহল এইবিলাক বুজায় আৰু এই বছৰ দেখিছো মই 8 হাউচৰ লৰ্ড 8 হাউচৰ কনষ্টেলেশ্যন বহি আছে তাকো আছে মাৰ্চ কিন্তু মংগল
কিয় মংগলে কৰিব, সি মংগল নকৰে। সেইটো 2023 এপ্ৰিলৰ পিছৰ পৰা ফল' হ'ব এনেতো চবেই হেৰি কৰি নাথাকে। সময়টোৱে হ'ব না, চব তাৰ হিচাপত হ'ব। কোন মৰিব, কোন যাব, কোন প্ৰধানমন্ত্ৰী হ'ব, কোন ৰাষ্ট্ৰপতি বনিব, চব হিচাপ। সেইখন চাৰ্টতো আছামতো ক'লো না বুৰ্বক আছে বুলি, মানুহবোৰ বুৰ্বকে আছে। কাৰণ কেলে চেটাৰ্ণে মুনৰ ওপৰত এইবিলাক এক্সপেক্ট কৰি আছে। ব্ৰেইন যিটো চিন্তা যিটো হেৰি আছে, চেটাৰ্ণে কি কৰিছে, অবষ্ট্ৰাকটেড কৰিছে আৰু তাৰ মেলাফিক হেৰি প্ৰভাৱ পেলাইছে। গতিকে সেই প্ৰপাৰটো ডিচিজন মানুহে নাপায়, বুজিয়ে নাপায়। আৰু অলৰেডি মাৰ্কাৰী ইণ্টেলিজেন্ট প্লেনটো আছে না ৱাটাৰ চাইনত। ৱাটাৰ চাইনত মাৰ্কাৰীও আছে, কাৰণ ৱাটাৰ চাইনত মাৰ্কাৰী থাকিলে মানে হায়াৰ নলেজ আৰু হায়াৰ এডুকেশ্যন, হায়াৰ নলেজত থাকে। কিন্তু তাতো যদি ৱাটাৰ চাইন হয় তেতিয়াহ'লেতো প্ৰপাৰ নলেজ ইটো নাহে ন। কাৰণ ইফালে মুন এফ্লিক্টেড হৈ গ'ল, ফলস্বৰূপে তাক সঠিক চিন্তা কৰিবলৈ তাক নিদিয়েগে শিকিলে। তো এটা বাচ্চাও যদি সি কনচেনট্ৰেশ্যন দৃঢ়তাৰে পঢ়ে তেতিয়া তাৰ মনত থাকিব। যদি সি কনচেনট্ৰেশ্যনেই নাই, মনত থাকিবলগীয়া বস্তু ক'ত থাকিব। মানে অসম পৰিস্থিতি হৈছে টাইম নাই। মানে যিটো মাইণ্ড, যিটো বিচাৰ, মনৰ যিটো বিচাৰ, ইণ্টেলিজেন্ট বেলেগ বস্তু, বিচাৰ বেলেগ বস্তু। তাত কিন্তু চেটাৰ্ণ যিটো আছে মানে সি লিমিটেড। চেটাৰ্ণৰ কাম হৈছে লিমিটেশ্যন, অবষ্ট্ৰাকশ্যন অফ প্ৰপাৰ মানে গ্ৰথ এণ্ড ডেভেলপমেণ্ট। গতিকে সেইটো যেতিয়া ব্লক কৰিছে, গতিকে তাৰ যিটো বিচাৰ ৰাখি থৈছে। আৰু যদি মাৰ্চ হৈ গ'লহেঁতেন তেনেকৈ ভাইলেণ্ট হৈ গ'ল। যদি মাৰ্চ হৈ গ'লহেঁতেন তেতিয়াহ'লে তাক কিন্তু উল্টা পাকত তাক দিয়ালেহেঁতেন, মানে ব্ৰাছ কৰালেহেঁতেন ব্ৰেইন বিলাক। ডিফাৰেঞ্চিয়েশ্যনটো চোৱা। এতিয়া সি চেটাৰ্ণে সি তাত কি কৰিছে, অবষ্ট্ৰাক্ট মানে সি লিমিটেড। চেটাৰ্ণৰ কাম হৈছে লিমিটেশ্যন, কম ইনষ্টলমেণ্ট, কম। আৰু মাৰ্চ হৈছে ব্ৰাষ্ট, কাৰণ সি ফায়াৰ প্লেনেট। আৰু ফ্ৰাইলি প্লেনেট যদি মুনৰ ওপৰত থাকিলেহেঁতেন তেতিয়াহ'লেতো মানুহবিলাক বুৰ্বকৰ দৰে যুদ্ধত জঁপিয়াই পৰিলেহেঁতেন। এতিয়া জঁপিয়াবলৈ দিয়া নাই তাক সেইটো বছৰত। গতিকে সেই বস্তুটো বুজিছা নাই, মানে যিটো বিবেক মানে বিচাৰ যিটো কৰিব পৰা, মানে সি তাৰ প্ৰপাৰ সি কৰিব নোৱাৰে। সি বুজি পাইছে যে হয় এইবোৰ মিছা, কিন্তু নহয়। কাৰণ যদি এইটো মিছা হয় ইমান মানুহ মৰি আছে গোটেই পৃথিৱীত, ভাৰততো মৰিছে, সেইবোৰ মানুহ মৰি আছে, দি আছে, কাৰণ ই লিমিট কৰি আছে না। ভেৰি ইণ্টাৰেষ্টিং। সেইটোৱে হৈছে। কিন্তু বেজী দিয়াৰ হিচাপ ৰাখিছে, কিন্তু বেজীৰ পৰা ভেকচিনৰ পৰা চাইড এফেক্ট কিমান হয়, কিমান মৰিছে, তাৰ হিচাপ চবতে হৈছে, চবৰে পেইন হৈছে, চবৰে হেৰি হৈছে। এতিয়া খেলটো নাইতো, আৰু 2 বছৰ পিছত সেইটো তোমাৰ ওলাব। কালি এটা ডক্টৰ বিশ্বৰূপ ৰায়চৌধুৰীয়ে এটা হেৰি তেওঁ সাক্ষাৎকাৰ লৈছে, দেখি আছে এইটো অপেন কৰি দিছে যে এইটো কনস্পিৰেচি আৰু হেৰি আছে, ব্যৱসায় চলি আছে। কৈছে আপুনি কিমান হেৰি কৰিছে, কৈছে ইয়াতে ইণ্ডিয়াতে 60 কিমান বুলি ক'লে জানো, লাখত 1 লাখৰ ওপৰত বিশ্বৰূপ ৰায়চৌধুৰীৰ আণ্ডাৰত ট্ৰিটমেণ্ট কৰিছে, চব বিনা পইচাত, বিনা দাৱাই, চব ভাল হৈ গৈছে। কৈছে আমি এনেকুৱা কিছুমান চিৰিয়াছ আমাৰ পেচেণ্টো আহিছে, সেইবিলাক কৰোণাৰ কাৰণে নহয়, দৰৱ খাই পেলাই সিহঁতি ক্ৰিটিকেল হৈছে, আমাৰ ওচৰত আহিছে। আৰু সেইকেইটাও পঠিয়াই দিছে, ভালকৈ পঠিয়াই দিছে এইকেইটা, এটা মৰা নাই। দৰৱ কি খুৱাই, বেমাৰ হোৱাৰ লগে লগে কোকনাট হেৰি 6 গিলাচ, 60 কেজিত 6 গিলাচ খুৱাই দিয়ে, আৰু হেৰি খুৱাই দিয়ে, ভাত পানী নোখুৱাই, পিছদিনাখন 3 গিলাচ খুৱাই, তাৰপিছত অলপ অলপ এই হেৰি চালাড সেইবিলাক কেঁচা খুৱাই দিয়ে, 3 দিনৰ পিছত বেমাৰ চুৰ। কথাটো হয়, কিন্তু মই এক্সপ্লেইন কৰিছো কথাটো। এজন মানুহ ফৰকাটিঙত তেওঁ কৈছে, মই বোলে পেলেঙা চৰ্দি হয় নাই, বোলে নহয়। কি সুধিলো মই, নাৰিকলৰ পানী বোলে, মই বোলে খাওঁ নহয় বোলে, আগত মই কৈছিলো নাৰিকলৰ পানী খাবলৈ বিশ্বৰূপ ৰায়। তাৰ বোলে মই বোলে নাম গাবলৈ যায় নহয়, ক'ৰবাত হেৰি কৰিবলৈ যায়, মাইকবিলাক ভাঙে নহয়, পানী পেলাই নি খাই থৈ দিয়ে, এই বুঢ়া পানী লগা চৰ্দি সঁচাকে নাই, ভাল দৰৱ সেইটো।
চাম্পাৰ টানমান মানে ৰ'দৰ পানীঘাটৰ ৰ'দত গ'লে মানে ৰ'দটোৱে ফিল নহয়। আৰু এটা বস্তু মই ৰিচাৰ্চ এই বস্তুটো মই কৰিছো, মই বহুত তলত মানে ভাবোতো ধৰা কি হয় চাউথৰ ফালৰ মানুহবিলাকে নাৰিকলৰ পানী মেক্সিমাম খায়, কিন্তু সিহঁতৰ পানীলৈকে চৰ্দিটো নাই হ'ব পায়, সেইকাৰণে হয়তো ৰাস্তাবিলাক ইমান সোমাই দিয়া। আমাৰ বিলাক তুমি যাব না, নাকৰ শিঙিনো ঠেকাৰ চব আছে, চোৱা কথাটো মন কৰিবা। আৰু দক্ষিণৰ ফালে সিহঁতৰ নদী আছে, নদী মানে পানী আছে, তোমাৰ বংগোপসাগৰ নেকি সেইখন, ভাৰত সাগৰ কিবা আছে। তো চাউথৰ ফালে পানীটো বেয়া মানে, ঠিক আছে, কিন্তু দক্ষিণ ভাৰতৰ মানুহবিলাক কিয় ইমান উন্নত? সিহঁতি 12টা মাহত গণেশক 13টা পূজা কৰে। সিহঁতি মই ৰিচাৰ্চ কৰিছো কথা, সেইটোতো বাস্তুশাস্ত্ৰৰ মতেতো বেয়া আছে, কিন্তু কিয় ইমান হেৰি? আৰু চাবা তাত তোমাৰ যিবিলাক হেৰি আছে, সিহঁতৰ যিটো ৰিচুৱেল ডে বাই ডে, ভাত খাবৰ সময়ত হেৰিয়াৰ সময়ত যিবিলাক সিহঁতি খায়, নাৰিকল হেৰি খায়, এইটো খায়। গণেশৰ পূজা চব গণেশৰ পূজা মানে উচ্চিষ্ট মহাগণপতিক পূজা কৰে, মানে সৰ্বশ্ৰেষ্ঠজন গণপতিক তেওঁ আৰাধনা কৰে। আৰু ইয়াত হালধিৰ হেৰিয়াৰ কুমকুম কেশৰৰ তিলক লয়। এইটো কি কয়? এইটো কিহৰ কাৰণে লয় সিহঁতি? আমাৰতো এইটো লজ্জাৰ কথা, কিন্তু সিহঁতৰ হৈছে এইটো পৰম্পৰা। কাৰণ কেলে তাক সেইকাৰণে কি হয় একচুৱেলি যিবিলাক ঋষি, যিবিলাক যোগী তপস্বী আছে না, সিহঁতক গ্ৰহৰ মেলাফিক শক্তিয়ে নাপায়, উল্টাই গ্ৰহে সিহঁতক ভয় কৰে। কাৰণ কেলে সিহঁতি কমপ্লিট চিষ্টেম আণ্ডাৰ কণ্ট্ৰলত আনি, মানে ৱৰ্শ্বিপ যিটো হয় না, মানে পূজা যিটো হেৰি হয়, বল আছে হয় না? তুমি শুনিছা কোনোবা ঋষি কোনোবা অভিশাপ দিবলৈ মাৰিছে বুলি, মানে গ্ৰহৰ প্ৰকোপত মৰিছে বুলি? উল্টাই গ্ৰহে মৰিছে এটা প্ৰকোপত। তোমাৰ হিষ্ট্ৰী নহয়, তাৰ ওপৰত মাইথলজি তুমি অবজাৰ্ভ কৰা, গ্ৰহে ভয় কৰে। কাৰণ কেলে ঋষি আৰু তপস্বী কি কৰে, সিহঁতৰ যিটো কচমিক যিটো আছে এনাৰ্জি, মানে পৰম যিটো শক্তি, পৰম ব্ৰহ্মৰ লগত সিহঁতি একত্ৰিত হৈ যায়। গতিকে বাকীটোৱে সিহঁতক কোনো হেৰি বিচাৰি নাপায়, মানে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে সিহঁতৰ। সেইকাৰণে চাবা হয়নে নহয়, গ্ৰহৰ যিটো হেৰি মানে ঋষিবিলাকৰ দেখিবা তোমাৰ সিহঁতৰ কোনো হিলাবই নোৱাৰে সিহঁতক, কিন্তু বাকীবিলাক চবেই প্ৰকোপত পৰে। ঋষিবিলাকো মানুহে আগত মানুহে আছিলে, নোৱাৰে কেলে? কাৰণ সিহঁতৰ তপস্যা সাধনাৰ বলত, মানে শ্ৰম বলত হেৰি কৰে। অসুৰো কৰে, অসুৰবিলাকো কৰে, সিহঁততকে বেছি পাৱাৰ, কিন্তু মিছ ইউজ কৰে। সিহঁতে মিছ ইউজ নকৰে। সিহঁতৰ কাম হৈছে পৰমাত্মাৰ লগত মিলন হৈ জগতৰ কল্যাণৰ কাৰণে কিবা কৰা। সিহঁতৰ কাম হৈছে পৰমাত্মাৰ পৰা লৈ মই ধ্বংসত লগোৱা। আৰু মোৰো সেইটো কাম, মই পৰমাত্মাৰ পৰা লৈ মোৰ কাম হৈছে কল্যাণত লগাও। মই চব আছে মোৰ লগত, মই ধ্বংস কৰো বুলিও কৰিব পাৰো, মই সৃষ্টি কৰো বুলি কৰিব পাৰো। সেই হৈছে ঋষি তপস্বী। মই বহুত গহীন বস্তু অধ্যয়ন কৰো। কোনো সম্ভৱেই নহয় তাত সোমোৱাটো। মই য'ত সোমাও আৰু যিমান ওপৰলৈ যায় সেইটোতো কোনো আপোনাৰ চিন্তা ক'ত পাবগৈ পাৰে, সেইটো কোনো লিমিটেশ্যন নাই। এতিয়া সেইদিনাখন যিটো কেছ মই ষ্টাডি কৰিলো, মই ভাবিছো এইখন চাৰ্টটো মিছা নহয়, কাৰণ 2008 চনত ল'ৰাটো জন্ম হৈছে, 8-3-11 13 বছৰ হৈছে। গতিকে এইখন চাৰ্ট কেতিয়াও মিছা নহয়। তাত মই ৰিচাৰ্চ কৰিছো, য'ত ট্ৰেডিশ্যনেলি বা আনবিলাকৰ লগত মানে কোনো ধৰণৰ মানে ধৰক কেপিটো ইমান ইজিলি তাত বস্তু নাই, কাৰণ চাবলৈ বিচাৰি থাকিব লাগিব, টাইমটো কিমান আছে। কিন্তু যিটো মোৰ ফাইণ্ডিং যিটো আছে, ভেৰি ইজি। কাৰণ মাৰ্চ আহি গ'ল 8 হাউচ লৰ্ড ডিফেক্টিভ, আৰু লগ্নৰ লৰ্ড আছে 8 হাউচত, ডেট মিন জন্মগত ডিফেক্টিভ, ইজি ৱে। আৰু মাৰ্চ মুনৰ যিটো মাৰ্চৰ মাজত আৰু চানৰ মাজত যিটো ডিফাৰেঞ্চ, ভেৰি নেগলিজিবল, 1 ডিগ্ৰী 2 ডিগ্ৰী এনেকুৱাৰ ভিতৰত আছে। আৰু সেইটো কি আছে, বাই লৰ্ডশ্বিপ অফ মাৰ্চ, মুন স্কোৱাৰ এছপেক্ট অভাৰ লৰ্ড অফ দ্য লগ্ন মাৰ্চ। আৰু মাৰ্চ 8 হাউচৰ লগত একো নাই, ই বাধা দিছে, কোনো নাই। কিন্তু লগ্নৰ লগত বহি গ'ল যে, লগ্ন যিটো আছে হেড আৰু ব্ৰেইন আছে, তোমাৰ ব্লাড চাৰ্কুলেশ্যন আছে, নাৰ্ভাছ চিষ্টেম আছে,
আইসাইট আছে গতিকে কি হৈছে তোমাৰ মাৰ চুগাৰ ব্লাড গতিকে যেটো সেৰেব্ৰেল হেমাৰেজ যেটো কয় বা এপিলেপসি হয় এপিলেপসি ক'ত হয় ব্ৰেইনৰ নাৰ্ভাৰ সিস্টেমৰ কাৰণে হয় আৰু সেৰেব্ৰেল মানে হৈছে কি হৈছে মগজু সম্বন্ধীয় স্নায়ু সম্বন্ধীয় যেটো ৰক্তক্ষৰণ অলৰেডি মাৰ্কস অলৰেডি the general significators of blood ইজি আসলতে তেওঁলোকে যেটো কৈছে হেতু ভয়ছৰ কথা তেওঁ কৈছে যে পুৰা নাই বুলি কিন্তু আৰু প্ৰবলেম আছে যেটো গোপনীয় হৈ আছে আৰু হেতু পিছত ক'লে না হেতু কথা কৈ দিলে না মইতো ক'লো যে এপিলেপসি টাইপৰ কাৰণ সেৰেব্ৰেল হেমাৰেজ পাৰ্কিনসন ডিজিজ হেবিলাক ভাষা হেতু বুজি নাপায় হেতু মই হেয়া দি দিছো মই এই আমাৰ গ্ৰুপত দিয়া এই নয়ন শৰ্মাই মানে বিচাৰিছিলে ক'লে স্যাৰ দি দিব দিয়া আছে চাবা হেবোৰ দিয়া আছে দৰকাৰী গতিকে সেই বস্তুটো হেতু তাত নাই গতিকে সেই বস্তুটো সেই প্ৰবলেম কিন্তু মুকিনা অলৰেডি হেৰি হৈছে মই তাকটো কৈছো যে আপুনি এটা কাৰণ কেলে এটা মই আৰু দেখিছো মই এটা যে তাৰ লিটল ফিংগাৰ ছুটি মানে হাত দিওতে যেতিয়া মোক পিকচাৰ হাতৰ পিকচাৰ পঠাই দিছে না মই ডাউনলোড হোৱাই নাই এটা যেটো ছায়া হেতুতে মই গম পালো যে বুটটো বেয়া আছে কাৰণ লিটল ফিংগাৰটো শৰ্ট আছে আৰু মানে বেৰি আছে ক্ৰুক ফিংগাৰ আছে মই জানো যে নাৰ্ভাছ চিষ্টেমৰ কথা আছে তাত মোক ক'লে যে ছাৰ এনেকৈ টাইমত মই গমেই পাই গ'লো মই চোৱাই নাই সেইটো জাষ্ট যেতিয়া সেইটো আহি যায় মই ডাউনলোড কৰাই নাই তাৰ যিটো ছায়া দেখিলো মই তাতে দেখিলো মই ৰাইট হেণ্ডৰ লিটল ফিংগাৰটো ক্ৰুক আছে ক্ৰুক ফিংগাৰ আৰু শৰ্ট ফিংগাৰ মাৰ্কুৰী গতিকে দৰৱ মাৰ্কাৰী দিব লাগিব আৰু যেহেতু কি হেৰিয়াৰ কণ্ট্ৰলাৰ আৰু ইফালে মুন এপ্লিকেটেড হেৰি থাকিলেও সেইটো বস্তু মই ক'লো অকণমান ডাঙৰ হ'লে তাক এটা প্ৰবাল দিব কাৰণ দেখিলো যদি লগ্ন লৰটো যদি পাৱাৰফুল কৰি দিয়া হয় 0 ডিগ্ৰীৰ পৰা সি তেতিয়া তাৰ নিজৰ ঘৰৰ ওপৰত গুড এক্সপেক্ট কৰিব এটা পাৱাৰফুল হৈ যাব লঞ্জিভিটি এচিউৰ হৈ যাব ফিজিক্যাল ষ্টেমিনা আহি যাব মুনিষ্টন দুটামান ফালতু দি দিছে আৰ পাৰ পৰা দেখা আৰু কিবা এটা দি থৈছে একো কাম নাই মোক ক'লে মুনিষ্টন বোলে একো কাম নকৰে খোৱা হ'লে কেতিয়াবা কৰি দিব কোন মুনিষ্টনে তাত কাম কৰিব পাৰিব তাকতো ছাবষ্টিটিউট কাম নকৰে তাক ডাইৰেক্ট হেভি বস্তু দিব লাগিব আৰু সেই বস্তুটোত মোৰ এষ্ট্ৰলজি আৰু পেলমেষ্ট্ৰি ফুল দখল আছে গতিকে পাৰ্লৰ সেইটো দিব লাগিব আৰু সেইটো দিব লাগিব কি হৈ যাব গম পাই গ'লো মই যে ব্ৰেইনৰ প্ৰব্লেম আছে তাত নাৰ্ভাছ চিষ্টেম প্ৰব্লেম হ'ল ফটাফট